মই যিমানখিনি পানী খালোঁ সেই আকৌ খোৱা পানী অলপ এনেকৈ ভৰাই থৈ দিলোঁ। প্ৰিয় দৰ্শক, পাকঘৰৰ কিছুমান খোৱা সামগ্ৰীৰে ডিটক্স ৱাটাৰৰ ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ইয়াত 4টা চিচাৰ বটল আছে। ডিটক্স ৱাটাৰৰ কাৰণে মই বটল 4টা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। 500 ml কে অৰ্ডাৰ দিছিলোঁ, কিন্তু আহিলে 400 ml। মনটো দুখ লাগিছে, সৰু সৰু। এয়া চাওক। খুব ধুনীয়াকৈ পঠিয়াইছে, এটাও বটল বেয়া হোৱা নাই। সৰু ল'ৰা ছোৱালীৰ কাৰণে ঠিকেই আছিলে, কিন্তু ডাঙৰ মানুহৰ কাৰণে ইমান সৰু সৰু বটলবিলাক অসুবিধা হয়। আমাৰ ঘৰৰ 4জনে আমি ডাঙৰ, 4জনৰ কাৰণে 4টা বটল অৰ্ডাৰ দি এয়াহে হ'ল। তিয়হটো তিতা হয়, সেইকাৰণে তিয়হৰ ঠাৰিৰ ফালৰ ডোখৰ অকণমান এইদৰে কাটি ঘঁহি দিব লাগে। তেতিয়া এই যে আঠাখিনি ওলাই যায়, ফেনখিনি, এই ফেন আঠাখিনি, এইখিনি তিতা হয়, তিতাৰ ৰসটো ওলাই গুচি যায়। এতিয়া এনেকৈ যদি কৰি লোৱা হয়, তেতিয়াহ'লে তিয়হটো তিতা নহয়। সকলোৱে জানিলেও তাৰ মাজতে সৰু সৰু ল'ৰা ছোৱালী যিবিলাক হোষ্টেলত থাকি ডাঙৰ দীঘল হয় আৰু যিবিলাক ল'ৰা ছোৱালীৰ কাম কৰাৰ অভ্যাস নাই, সেইবিলাক ল'ৰা ছোৱালীয়ে নাজানিব পাৰে। আৰু নজনাসকলে যেতিয়া কাম শিকিব বিচাৰে, তেতিয়া নিশ্চয় এনেকৈ চাব পাৰিব আৰু শিকিব পাৰিব। ইউটিউব ভিডিঅ'ত যদি তিয়হৰ ডিটক্স ৱাটাৰ চোৱা যায়, তেতিয়াহ'লে সাধাৰণতে বাকলিৰে সৈতে তিয়হ কাটি দিয়ে। কিন্তু তিয়হৰ বাকলি কাটি দিলে ডিটক্সৰ জেগাত টক্সিনহে সোমাব, কাৰণ কেমিকেলছ থাকিব পাৰে। পোকৰ কাৰণে কেমিকেলছ ইউজ কৰিবই পাৰে। সেইকাৰণে ৰাসায়নিক দ্ৰব্যখিনি যাবলৈ হ'লে নিমখত ডুবাই অলপ দেৰি থ'ব লাগে বাকলিৰে সৈতে, তাৰপিছত বাকলিখিনি গুচাই দিব লাগে। বাকলি গুচাই দিলেহে তিয়হৰ ৰাসায়নিক দ্ৰব্যখিনি আঁতৰি যাব। আৰু বহুত বেছি তিয়হ নেলাগে, অকণমান তিয়হ হ'লেই হৈ যায়। এতিয়া মই আধা লিটাৰতকৈ কম বটলত লৈছোঁ, গতিকে সৰু তিয়হ এটাৰ এটুকুৰা লৈছোঁ, এটুকুৰা ৰাখি দিম। এনেকুৱা সৰু সৰু বাচনত থৈ দিব পাৰি। এয়া চাওক, তিয়হটো মই এনেকৈ ৰাখি দিলোঁ, ফ্ৰিজত ৰাখি দিম। এতিয়া কাইলৈ এটুকুৰা তিয়হ মই ব্যৱহাৰ কৰিব পাৰিম। যদিহে পলিথিনৰ বেগত অথবা কাগজত মেৰিয়াই থয়, তেতিয়াহ'লে ভাল নহয়। তাতকৈ এনেকৈ ষ্টীলৰ সৰু টেমাত ৰাখি দিব পাৰে। গাজৰৰো বাকলি গুচাইছোঁ, কাৰণ গাজৰতো কেমিকেলছ থাকিব পাৰে। সেইকাৰণে গাজৰটো নিমখ পানীত বাকলিৰে সৈতে 20 মিনিট তিয়াই ৰখাৰ পিছত বাকলি গুচাই লৈছোঁ। তাৰপিছত এডোখৰ গাজৰ কাটি লৈছোঁ আৰু এইডোখৰ এনেকৈ থৈ দিছোঁ। তিয়হ গোলকৈও কাটিব পাৰে, দীঘলেও কাটিব পাৰে। মই দীঘল দীঘলকৈ কাটি লৈছোঁ। হৈ গ'ল। এতিয়া মই 3 ভাগ কৰিম। ডিটক্স ৱাটাৰ প্ৰস্তুত কৰিছোঁ বুলি ভাবিয়েই বহুত বেছি ফল মূল বা শাক পাচলি ভৰাব নালাগে। এটা জোখত ভৰাব লাগে। এইখিনি বিট আৰু এয়া নেমু। বছৰৰ যিকোনো দিনতেই এনেকুৱা ধৰণৰ ডিটক্স ৱাটাৰ প্ৰস্তুত কৰি খাব পাৰে। এইখিনি পুদিনা যিমান ইচ্ছা সিমান দিব পাৰে, নিজৰ ইচ্ছামতে দিব পাৰে। মোৰ পুদিনা বহুত কম হৈ আছে, 2টা বাকচ ইতিমধ্যে উঠাই দিছোঁ মই। চব ঢলাৰ কাৰণে নষ্ট হৈ গ'ল। এইখিনি নতুনকৈ ৰুইছোঁ। এয়া চাওক, একেবাৰে নতুন আগ, সেইকাৰণে কম হৈছে। মই কম পৰিমাণে পুদিনা দি দিছোঁ। পানী ঢালি দিছোঁ। খোৱা পানী ঢালিব লাগিব। তিয়হ, গাজৰ, বিট, পদুনা, নেমু, আটাইবিলাকেই স্বাস্থ্যৰ কাৰণে ভাল। এইদৰে পানী খোৱাৰ প্ৰেক্টিছ কৰিব লাগে মানুহে। ডিটক্স ৱাটাৰ সদায় চিচাৰ বটলত প্ৰস্তুত কৰিব লাগে, মেটেল বা প্লাষ্টিকৰ বটলত প্ৰস্তুত নকৰিব। মোৰ হৈ গ'ল। যদি ইচ্ছা কৰে তাল মিচিৰি দিব পাৰে, যদিহে কাৰোবাৰ কিডনী ষ্ট'ন আছে বা গল ব্লাডাৰ ষ্ট'ন আছে, তেতিয়াহ'লে তাল মিচিৰি অলপ দিব পাৰে।
আৰু পায়খানাৰ প্ৰব্লেম থাকিলে মানে যদিহে কোষ্ঠকাঠিন্য থাকে তেতিয়াহ'লে চিয়া চিডছ দিব পাৰে আৰু যদি অত্যাধিক মেদবহুলতা থাকে তেতিয়াও চিয়া চিডছ অলপ দিব পাৰে মই অকণমান চিয়া চিডছ দিছোঁ বহুত বেছি দিয়া নাই চিয়া চিডছ বেছিকৈ খোৱাটো ভাল নহয় কিন্তু সদায় যদি অকণমান খাব পৰা যায় বেয়া নহয় ডিটক্স ৱাটাৰ গৰম দিনত 2 ঘণ্টাৰ পৰা 6-7 ঘণ্টাৰ ভিতৰত খাব তাতকৈ বেছি সময় নেৰাখিব নহ'লে পেলাই দিব ঠাণ্ডা দিনত অলপ পাৰি আৰু বতৰ যদি ডাৱৰীয়া হয় তেতিয়াহ'লে 8 ঘণ্টামান খাব পাৰিব 2 ঘণ্টা হৈ গৈছে এইকেইটা বটলত বাহিৰৰ পৰা ভালকৈ দেখি নাপায় এই বটলটোত দেখি পাইছে এয়া চাওক বিটৰ ৰংটো পানীত এৰি দিছে আৰু বিটৰ ৰংটো যেনেকৈ পানীত এৰি দিছে তেনেকৈ গাজৰ তিয়ঁহ পুদিনা আৰু নেমু যিখিনি খাদ্য প্ৰাণ সেইখিনিও পানীত ৰিলিজ হৈ গৈছে এয়া চাওক চিয়া চিডছবোৰ ফুলি গৈছে এইবোৰ এইখিনি চিয়া চিডছ ওলাইছে বঢ়িয়া বঢ়িয়া মানে তিয়ঁহৰ গন্ধ নেমুৰ ৰস আৰু গাজৰ আৰু বিটৰ ৰস বহুত ধুনীয়া হৈছে আৰু লগতে পুদিনাৰ আকৌ খোৱা পানী অলপ এনেকৈ ভৰাই থৈ দিলোঁ এয়া চাওক হৈ গ'ল এনেকৈ 2-3 বাৰ পানী ভৰাব পাৰি নোৱাৰা নহয় কিন্তু সময়টো চাই ল'ব আৰু যেতিয়া গোটেই খাদ্য প্ৰাণখিনি ওলাই যাব তাৰপিছত আৰু পানী ভৰাই লাভ নাই পেলাই দিব লাগিব মই কিন্তু মুখত যদি তিয়ঁহৰ টুকুৰা আহে চুবাই খাই থৈ দিওঁ তেনেকৈ যিমানবিলাক কেনেবাকৈ যদি তিয়ঁহ আহে কেনেবাকৈ যদি গাজৰ আহে যি নাহক চুবাই গিলি থৈ দিওঁ প্ৰিয় দৰ্শক পাকঘৰতে থকা কিছুমান পাচলিৰ বিশেষকৈ তিয়ঁহ গাজৰ নেমু বিট আৰু পুদিনা লগতে চিয়া চিডৰ ডিটক্স ৱাটাৰৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ নমস্কাৰ